আদৰণি জনাইছোঁ। জয়জয়তে আমি আজি গোট খাইছোঁ। তাৰ মানে আমাৰ চৰকাৰী জিলা প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত দুটা অনুষ্ঠান আছে। আমাৰ আগন্তুক 5 তাৰিখে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। গতিকে সেইকাৰণে আমি অসম চৰকাৰৰ নিৰ্দেশ মতে আমি বৰ্ডিং খেলপথাৰত এটা অনুষ্ঠান আমি পাতিবলৈ ওলাইছোঁ। তাতে আপোনাৰ প্ৰায় 5,000 মান প্ৰবীণ শিল্পী, ছাত্ৰ ছাত্ৰী, স্বেচ্ছাসেৱী চেল্ফ হেল্প গ্ৰুপৰ সকলো গোট খাই এটা অনুষ্ঠান, ভূপেন হাজৰিকাৰ যিটো ডাঙৰীয়াৰ যিটো গীতৰ শৰাই, তেনেকুৱা শৰাই তাতে কৰিব। আৰু অনুষ্ঠানৰ শেষত আমাৰ 5,000 শিল্পীয়ে নতুন সকলো মিলি, তাৰ মাজত যিসকল শিল্পীয়ে গুৱাহাটীত এটা অনুষ্ঠানত যোৱা মাহত অংশগ্ৰহণ কৰিছিলে তেওঁলোকো থাকিব। তেওঁলোকে মানুহে মানুহৰ বাবেতো তাতে এইটো গাব, তাতে কৰিব। গতিকে আমি আগতে আলহীক দিব লাগে। আমি প্ৰশাসনৰ পিনৰ পৰা মই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন, যদিও পুলিচ আজি SP ছাৰ বা কোনো প্ৰতিনিধি নাই, কিন্তু আমি মিলিজুলি প্ৰচেষ্টাৰে কৰিম বস্তুটো। গতিকে DC ছাৰ আজি বিশেষ কাৰণত আহিব পৰা নাই, SP ছাৰ নাই, কিন্তু মই আপোনালোকক সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু যাতে অনুষ্ঠানটো সফলে ভালকৈ হৈ যায়, আমাক দিহা পৰামৰ্শ দি, মই আপোনালোকক অকল কাভাৰ কৰিবলৈ মাতা নাই, আপোনালোকে কিবা আমাৰ থাকিলে আমাক দেখাই দিব, আমি সেইটো গ্ৰহণ কৰিম, ভালকৈ গ্ৰহণ কৰি যাতে অনুষ্ঠানটো সফলে হ'ব পাৰে। এইটো হ'ল আমাৰ 1 নম্বৰ কাৰ্যসূচী। 2 নম্বৰ কাৰ্যসূচী আমাৰ 7 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল, একালত ডিফেন্স মিনিষ্টাৰ আছিলে, উপ ৰাষ্ট্ৰপতিও আছিলে, উপ প্ৰধানমন্ত্ৰী আছিলে। তেখেতৰ 31 তাৰিখে মৃত্যু, তেখেতৰ এটা মানে ৰাষ্ট্ৰীয় জন্ম দিৱস উপলক্ষে 150তম তেখেতৰ ৰাষ্ট্ৰীয় একতা দিৱস এটা পালন কৰা হৈছে, যোনটো আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সেইদিনা এইটো উদঘাটন কৰিছে। আৰু গোটেই দেশজোৰা কাৰ্যসূচীৰ লগতে আমি অসম চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসনেও এইটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে আমি পালন কৰিম। ইয়াৰ লগত সংগতি ৰাখি আমি 7 তাৰিখে ৰাতিপুৱা আমাৰ ঐতিহাসিক বৰপুখুৰী পাৰত গোট খাই সকলোৱে আমি এটা পদযাত্ৰা কৰিম। আৰু তাৰপিছত আমি সাংস্কৃতিক প্ৰগ্ৰাম এটা, এইটো সন্ধিয়া হ'ব ন, একেলগে হ'ব। তাৰপিছত সাংস্কৃতিক যুৱ দলত এটা সাংস্কৃতিক অনুষ্ঠান কৰা হ'ব। গতিকে এই অনুষ্ঠানটোতো মই আপোনালোকৰ অংশগ্ৰহণ কৰাৰ লগতে সহায় সহযোগিতা কামনা কৰিছোঁ। মই বাৰ বাৰ কৈছোঁ, দুবাৰো ক'লোঁ যে আপোনালোকৰ আমি সহায় সহযোগিতাটো বিচাৰোঁ। আপোনালোকৰ দিহা পৰামৰ্শ কিবা থাকিলে আমাক জনাব। আৰু সকলোক আপোনালোকে আমাৰ হৈ ৰাইজক নিমন্ত্ৰণ কৰিব, যাতে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰে আৰু সফলে কৰিব পাৰে। ইয়াৰ আগতে মোৰ এটা কথা কোৱাত থাকি গৈছে, এইটো তুমি কৈছিলা যে ইনস্পেক্টৰ স্কুলে এটা কম্পিটিশ্যন কৰিব, এইটো 7 তাৰিখে কৰিব ন? কৈ দিয়ে। এতিয়া আমাৰ ADC দুগৰাকী আছে, তেখেত গৌৰীপ্ৰিয়া দেৱী, তেখেতে সৰু এটা ইনফৰমেশ্যন মই আপোনালোক সকলোৰে জ্ঞাতাৰ্থে জনাব খুজিছোঁ। আচলতে আজিয়ে আমি এখন কোৰ কমিটি, ডিষ্ট্ৰিক্ট কোৰ কমিটি, তাৰ মিটিং কৰিছোঁ। আৰু তাতে আমাৰ ইনস্পেক্টৰ অফ স্কুলছ, তেখেতক আমাৰ ফালৰ পৰা এটা মানে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে প্ৰতিখন স্কুলতে ক্লাছ 8ৰ পৰা 10, 8, 9, 10 এই 3টা ক্লাছ সামৰি এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন তেখেতক এৰেঞ্জ কৰিবলৈ জনোৱা হৈছে। গোটেই টপিকখিনি আমি ছিলেক্ট কৰি দিছোঁ, যিখিনি আমাৰ দেশৰ অখণ্ডতা, একতা, দেশ মাতৃৰ প্ৰতি ভক্তি আৰু দেশৰ প্ৰতি আমাৰ যিটো অনুৰক্ত, সেই কথাটো যাতে ৰিফ্লেক্ট হয়, তেনেকুৱা কিছুমান টপিক আমি ছিলেক্ট কৰি এক্সটেম্পৰ স্পীচ পাতিবলৈ দিছোঁ। কাৰণ আমি জানো যে এতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ মাজত আমি বিভিন্ন কম্পিটিশ্যন এনেও পাতি থাকোঁ, কিন্তু এক্সটেম্পৰ স্পীচখন কমকৈ হয়। কিন্তু কমিউনিকেশ্যন ইজ দ্য কি টু এভৰিথিং। আমি সেইটো অলপ মন কৰিছোঁ যে যদি আমি এনেকুৱা এক্সটেম্পৰ স্পীচ আদি কম্পিটিশ্যন যদি পাতি থাকোঁ, তেতিয়াহ'লে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কমিউনিকেশ্যন স্কিলটো, যিটো কথা কোৱাৰ শৈলী, সেইটো অলপ বিকাশ ঘটিব বুলি আমি আশা এটা কৰিছোঁ ইয়াৰ লগতে। গতিকে সকলো ষ্টুডেণ্টে যাতে পাৰ্টিচিপেট কৰে আৰু সৰু সৰু ধুনীয়া ধুনীয়া টপিকো আমি বাছি দিছোঁ, যাতে তেওঁলোকে ক'ব পাৰে।
গতিকে সেই কম্পিটিশ্যনটো যদি সফল হয় তেতিয়াহ'লে আমি লৌহ পুৰুষজনাৰ যিখিনি আইডিঅ'লজি তেওঁলোকৰ যিখিনি আইডিয়া আছে সেইখিনি স্প্ৰেড কৰাৰ লগতে আমি ল'ৰা ছোৱালীখিনিও যিটো গঠনশৈলী বিকাশৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা এটা সৰু কণ্ট্ৰিবিউশ্যন অৱদান থাকিব বুলি আশা কৰোঁ গতিকে সেই কম্পিটিশ্যনটো আজি আমাৰ পৰা ডিৰেকশ্যন গৈছে আৰু সেইমতে 5 আৰু 6 তাৰিখে হ'ব প্ৰিলিমিনাৰী ৰাউণ্ড প্ৰতিখন স্কুলতে 5 তাৰিখে হ'ব আৰু 6 তাৰিখে ফাইনেল ৰাউণ্ড এটা হ'ব তাৰে যিখিনি পুৰস্কাৰপ্ৰাপ্ত আমাৰ ষ্টুডেণ্টছ হ'ব তেওঁলোকক আমি সেইদিনা যিদিনা একতাৰ আমাৰ ইউনিটি মাৰ্চ হ'ব আমাৰ 7 তাৰিখে সেইদিনা আমি পুৰস্কৃত কৰিম যুৱদলত হোৱা যিটো সাংস্কৃতিক সৰুকৈ এটা সাংস্কৃতিক প্ৰগ্ৰেমো আমি এৰেঞ্জ কৰিছোঁ তাতে আমি তেওঁলোকক পুৰস্কৃত কৰিম লগতে ভোগেশ্বৰ বৰুৱাদেৱৰ আমি মাতি আনিম তেখেতে যিটো কণ্ট্ৰিবিউশ্যন দিছে গোটেই এণ্টায়াৰ স্পৰ্টছ কমিউনিটি সেইখিনি আমি তেখেতক উলগ ল'ম তেখেতক ধন্যবাদ জ্ঞাপন কৰিম গোটেই প্ৰশাসনে নমস্কাৰ সকলোকে যেহেতু অলৰেডি আমাৰ ছাৰে কৈ গৈছে সেইধৰণে আমাৰ 5 তাৰিখে যেহেতু আমাৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আমাৰ মৃত্যু তিথিৰ বিষয়ে আমাৰ মানে গভৰ্ণমেণ্ট ফালৰ পৰা ইনষ্ট্ৰাকশ্যনছ আহিছে যে আমি 5,000 মানুহ শতাধিক মানুহ আমি বৰ্ডিং ফিল্ডত একেলগে আমাৰ যোনটো ভূপেন হাজৰিকা দেৱৰ তেওঁ যুগমূৰীয়া স্মৃতি যোনটো মানুহে মানুহৰ বাবে সেইটো আমি একেলগে হিউমেন চেইন হিচাপে তাত আমাৰ জীপাল কৰা হ'ব লগতে যোনটো আমাৰ গুৱাহাটীত ইতিমধ্যে 8 ছেপ্টেম্বৰত এটা প্ৰগ্ৰেম হৈছিলে তাত আমাৰ 20জন আমাৰ আৰ্টিষ্ট গৈছিলে ইয়াৰ পৰা তেওঁলোকে সেই যোনটো এটা মেডলি দিছিলে সেই কোৰাছটো গোৱা হ'ব লগতে অকল তেওঁলোক বুলি নহয় আৰু বিভিন্ন সাংস্কৃতিক শিল্পী তেওঁলোকেও আহিব তেওঁলোকেও যোগদান কৰিব আৰু প্লাছ তাত আমাৰ এজেণ্ডা থাকিল প্ৰথমতে আমাৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি তেওঁ মাল্যাৰ্পণ কৰা হ'ব তাৰপিছত আমাৰ মেডলি প্ৰগ্ৰেমটো হ'ব তাৰপিছত আমাৰ হিউমেন চেইনৰ ধৰি আমাৰ মানুহে মানুহৰ বাবে একেলগে গোৱা হ'ব অনুষ্ঠানটো আচলতে আমি গাৰ্জেন মিনিষ্টাৰক আমাক মাতিব দিছিলে আমাৰ দুটা টাইম দিছিলে এটা হ'ল 11টা বজাত আৰু এটা 3টা বজাত কিন্তু যিহেতু গাৰ্জেন মিনিষ্টাৰক আমি ইনভিটেশ্যন দিছিলোঁ ইতিমধ্যে ছাৰে কৈছে তেওঁ আহিব নোৱাৰে বিশেষ কাৰণত সেইকাৰণে ছাৰৰ প্ৰতিনিধি হিচাপে আমাক কুশল দেউৰী ছাৰক নিমন্ত্ৰণ দিব দিছে সেইকাৰণে আমি এতিয়া 11টা বজাতে কৰিম আৰু ইয়াত আমাৰ এতিয়া আমি 3টাত নকৰোঁ 11টা বজাতে আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব মেইনলি আমি হেৰিখিনিক ধৰিছোঁ আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আমাৰ যিহেতু দুটা ইয়াত আমাৰ ডিষ্ট্ৰিক্টত CDC হিচাপে নাজিৰাত এটা প্ৰগ্ৰেম হ'ব আৰু প্লাছ আমাৰ ডিষ্ট্ৰিক্ট হিচাপে আমাৰ ইয়াত হ'ব চেণ্ট্ৰেলি যিহেতু যদিও CDC ডিমৌৰ আমাৰ ইয়াত ক্লাব কৰিব দিছে সেইকাৰণে ডিমৌৰ আমগুৰি আৰু লগতে শিৱসাগৰ যিমান কলেজেছ আছে আমি মেক্সিমাম যিহেতু অলপমান সৰু ল'ৰা ছোৱালী ধৰা নাই কলেজকে মেক্সিমাম আমি ধৰিছোঁ গোটেই ডিমৌ আমগুৰি আৰু শিৱসাগৰৰ যিমানকেইখন কলেজেছ আছে আৰু মানে টাউনৰ আশে পাশে আৰু লগতে আমাৰ ওচৰৰ হাই ছেকেণ্ডেৰী স্কুলছ তেওঁলোকক লৈছোঁ আৰু লগতে আমাৰ সাংস্কৃতিক প্ৰেমী লোকসকল আমাৰ স্বচ্ছাসেৱীসকল আৰু ইতিমধ্যে পাব্লিক চবকে আপোনালোকক চবকে নিমন্ত্ৰণ জনাই আহিব পাৰে সেনেকুৱা একো নাই এইটো অ'পেন হয় সেইকাৰণে আপোনালোকক জনাইছোঁ যিহেতু আমি এটা টাৰ্গেটেড অডিয়েন্সৰ বাহিৰেও বাকি যদি কোনোবা আহিব পাৰে আমি আপোনালোকক ওয়েলকাম জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত